নমস্কাৰ, মই মফিজুল আলি। বিশেষ তেনেকুৱা একো কথা নকওঁ। আজি অসমীয়া বুলি ক'বলৈ এটা লাজ লগা বিষয় হৈ পৰিছে। অসম অসমীয়াৰ এটা সম্পদ, যি আজি 6 মাহ পাৰ হৈ গ'ল, আজিলৈকেতো ন্যায়টো নাপালেই। কাৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আমাৰ অসমৰ হাৰ্থথ্ৰব, অসমৰ হিয়াৰ আমঠু, আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন দা আজি আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি প্ৰায় 6 মাহ পাৰ হৈ গ'ল, আজিলৈকে ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আমিও জানো চৰকাৰে ন্যায় নিদিয়ে, চৰকাৰে ন্যায় দিব নোৱাৰেও, ন্যায়ালয়ে ন্যায় দিয়ে। তো চালি জাৰি চাব, চাৰ্জশ্বিটবিলাক আহিব ছিংগাপুৰ আৰু ভাৰততনো, তো তেনেকুৱা অসম হৈ চাব। আৰু প্ৰথম কথা ক'বলৈ গৈছোঁ, মই কোনো দল সংগঠনৰ ল'ৰা নহয় বা ৰাজনৈতিক ক্ষেত্ৰৰ পৰা অহা মই কোনো নহয়। আমি হয় জুবিন দেশৰ ল'ৰা, জুবিন যুগৰ মানুহ, জুবিন দেশৰ। আমি জুবিনৰ সৃষ্টিৰাজি, তেখেতৰ যি কৰ্ম, তেখেতৰ যি কাম কৰি থৈ গৈছে, তেনেকুৱা কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এনেকৈ মাত মতা নাছিলোঁ সামাজিক মাধ্যমত, কিন্তু মাতিবলৈ বাধ্য হৈ পৰিছোঁ। আজি কেইদিনমান আগত এটা ফেচবুকত মই ভিডিঅ' এটা দেখিছিলোঁ, বাহিৰৰ পৰা মানুহ আহিছে জুবিন ক্ষেত্ৰত, তাত আহি পেলাই কি কৈছে, জুবিন ক্ষেত্ৰত অকল ধূলা ধূলা ধূলা, খোজ কাঢ়িবলৈ ধূলা, এটা বাথৰুমৰ ব্যৱস্থা নাই, তেনেকুৱা ধৰণৰ কথা কৈ গৈছে। তো তেনেকুৱা ভিডিঅ' এজন মানুহে কৈছিল, মানুহজনৰ নাম কিবা হুছেইন আছিল, মই নাজানো বাৰু, ইমান বিশেষ মই নাচাওঁ, ফেচবুকটো বেছি নাচাওঁ, মাজে মাজে চাওঁ। তো তেনেকুৱা কথা ক'বলৈ গ'লে আজি আমি অসমীয়া বুলি ক'বলৈ লাজ লগা হৈছে। আমাৰ অসমবাসীয়ে পাহৰি নাযাব, জুবিন দাক প্ৰায় ভাগে পাহৰি গৈছে। ক'বলৈ গ'লে আজি 19 ছেপ্টেম্বৰৰ পৰা আজি মাৰ্চৰ 20 তাৰিখ, প্ৰায় 6 মাহ পাৰ হৈ আজি একদিনত সোমাল। তো এইটো বহুত ডাঙৰ ভাবিবলগীয়া কথা। ইয়াত বহুত ষড়যন্ত্ৰ আছে বুলি আমি ইতিমধ্যে ফেচবুক মাধ্যমৰ পৰাই হওক, কিবা আন মাধ্যমৰ পৰাই হওক, আমি জানিবলৈ পাইছোঁ বহুত ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক হত্যা কৰা হৈছে। তো জুবিন গাৰ্গক হত্যা কৰিছে, ইমান ডাঙৰ এটা বিশ্ব ৰেকৰ্ড গঢ়ি উঠিছিল। সেই 19 ছেপ্টেম্বৰৰ পৰা 3-4 দিন ধৰি পুৰা ৰাজপথত প্ৰতিবাদ কৰিছিল, ৰাজপথত লাখ লাখ অনুৰাগী। তো আজি সেইবোৰ অনুৰাগী আজি নাই, সেইবোৰ অনুৰাগী আজি নোহোৱা হৈ গ'ল। তাৰে হাজাৰ হাজাৰ অনুৰাগীও আজি নাই জুবিন ক্ষেত্ৰক লৈ মাত মাতিবলৈ। আৰু এটা কথা ক'ম, জুবিন ক্ষেত্ৰত জুবিন দাক ন্যায় দিব নোৱাৰিলেই বাৰু, আজি 6 মাহততো জুবিন দাক ন্যায় দিব নোৱাৰিলেই, আৰু জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি তুলিবলৈ নোৱাৰিলে, নিৰ্মাণৰ অকণমান কামো আৰম্ভ নহ'ল। আজি দেখিছোঁ কেইদিনমান আগত ধাৰাসাৰ বৰষুণ জাকত জুবিন দাৰ যি অনুৰাগীবিলাকে দিয়া উপহাৰ, গামোচা বা ফটোই হওক, অনুৰাগীবিলাকে জ্বলোৱা চাকি বন্তিবিলাক বৰষুণৰ পানী পৰি চব নুমাই গৈছে, চব বোকা বোকা হৈ গৈছে। তো তেনেকুৱা সময়ত আমাৰ গৰিমা বৌ আৰু কেইজনমান ফ্ৰেণ্ড ক্লাবৰ মানুহ অনুৰাগীয়ে গৈ তিৰপল টানিব লগা হৈছে নিজেই। কিন্তু আজি চৰকাৰখনে তেনেকুৱা কাম এটা কৰি দিব পৰা নাই, বা তাত টিং লগাই দিব পৰা নাই। তাততো এইটো নকওঁৱেই, নিৰ্মাণটো নহ'লে বাৰু, নিৰ্মাণটো বাদে এটা নস্কাও তৈয়াৰ কৰা নহ'ল আজিৰ ডেটত। জুবিন ক্ষেত্ৰত কিদৰে বনাব, কিদৰে জাকত জিলিকা কৰি তুলিব, কিদৰে অসমৰ ভিতৰত এখন বৃহৎ মন্দিৰ হিচাপে পৰিগণিত হ'ব, তেনেকুৱা ধৰণটো নহ'লেই। তো বিশেষ কথা আৰু একো মোৰ নকওঁ। চৰকাৰক এটাই অনুৰোধ, আপোনালোকে অতি শীঘ্ৰেই জুবিন ক্ষেত্ৰটো নিৰ্মাণ কৰি তোলক, যাতে অসমৰ ভিতৰতে বুলি নহয়, অকল অসমে নহয়, ভাৰতৰ ভিতৰত প্ৰথম মন্দিৰ, য'ত ভাৰতৰ বাহিৰৰ মানুহ আহি পেলাই ক'ব লাগিব যে অসমৰ ডাঙৰ মন্দিৰ জুবিন ক্ষেত্ৰ। জুবিন দাৰ নাম সদায় জিলিকি থাকিব লাগিব, জুবিন দা সদায় অমৰ হৈ থাকিব, আৰু জুবিন দাক সকলোৱে সদায় আমাৰ হিয়াত বুকুৰ মাজত সকলোৱে ৰাখিব লাগিব। জুবিন দাই ইমান ডাঙৰ ডাঙৰ উপহাৰ দি গৈছিল, জুবিন দাই ইমান ডাঙৰ ডাঙৰ কিবা এটা হ'লে আগত মাত মাতিছিল। গছক লৈ জুবিন দাই বহুতখিনি কাম কৰি থৈ গৈছে। যি কাম কৰিছিল, দীঘলী পুখুৰীত গছকেইডাল কাটাত কৰি জুবিন দাই কৈছিল মোক কাটি দিয়ক। তো আজি জুবিন দাৰ শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত জুবিন দাই কোৱা সেই গছকেইডাল আজি কাটি শেষ কৰি দিলে। তো এটাই অনুৰোধ কৰিছোঁ, গছ নাকাটিব, যিমান পাৰে গছ ৰোপণ কৰক। আৰু এটা কাম কৰক, ক'ৰবাত গছ কাটিব লাগে, ফ্লাইঅভাৰটো বেলেগ টাইপে বনাওক, ফ্লাইঅভাৰ বনায়, দলং বনায়। আজি ডেটত বহুত দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 4বাৰকৈ গুৱাহাটীলৈ আহিল, এবাৰো জুবিন দাৰ নাম নল'লে। অমিত শ্বাহ আহিল, এবাৰো জুবিন ক্ষেত্ৰলৈ নগ'লে, এবাৰো জুবিন দাৰ নামটো একচুৱেলি ল'ব লাগিছিল। যিকোনো প্ৰগ্ৰামতে আহক জুবিন দাৰ নাম ল'ব লাগিছিল। অসমত আহিছে নহয়, তো অসমৰ সম্পদ বুলি ক'লে জুবিন গাৰ্গ, ৰাইন', টি মানে চাহপাত, এইকেইটা আমাৰ অসমৰ সম্পদ। তো জুবিন দাই এইবিলাক আমাক দি থৈ গৈছে, জুবিন দাই এইবিলাক আগুৱাই লৈ গৈছিল। তো তেনেকুৱা ধৰণৰ কথা ক'বলৈ গ'লে বহুত কথা আছে, কিন্তু কৈ শেষ কৰিব নোৱাৰি। তো আজি মাৰ্চৰ 20 তাৰিখ, তো এটাই অনুৰোধ
মই আদেশ কৰিছোঁ বা অনুৰোধ দিছোঁ, জুবিন ক্ষেত্ৰটো অতি শীঘ্ৰে নিৰ্মাণ হৈ উঠিব লাগে, যাতে বৰষুণ, এতিয়া বাৰিষা আহি আছে, বৰষুণৰ বতৰ আহি আছে, ধুমুহা বৰষুণ, পূৰা বোকা বোকা হৈ যাব জুবিন ক্ষেত্ৰখন। অকণমান চাফ চিকুণ কৰি অকণমান ভাল লগা কৰি তুলিলে আমি ভাল পাম, যিহেতু আমি অসমীয়া মানুহ, অসমত থাকোঁ আমি। তো এইখিনি কথা কোৱাৰ বাবে চৰকাৰে বেয়া পাব নালাগে। চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, জুবিন ক্ষেত্ৰ অতি শীঘ্ৰে নিৰ্মাণ কৰক। আৰু যিসকলে মাত মাতিছে, আমাৰ ভিক্টৰ দাসক NSA লগাই জেলত ভৰাই থোৱা হৈছিল জুবিনদাৰ কাৰণে মাত মতাৰ কাৰণে। আজি সেই ভিক্টৰ দাস ওলাই আহিছে, ওলাই অহাৰ কাৰণে অকণমান আমাৰ কি হৈছে, প্ৰতিবাদটো আকৌ জাগি উঠিছে, জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত আকৌ প্ৰতিবাদ হৈছে। তো ভিক্টৰ দাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত দুজন মানুহ আছে মাত মতাৰ ক্ষেত্ৰত, এজন আছিল জুবিন গাৰ্গ আৰু সদায় থাকিব, আৰু এজন আছে আমাৰ ভিক্টৰ দাসক আপোনালোকে সদায় সাহস দিব, যাতে ভিক্টৰ দা থাকিলেহে আমি ন্যায় পাম। কিন্তু বেলেগ অসমবাসীয়ে কাৰো কাম নাই, মাতে মাত্ৰ, কাৰণ বাকী একো কাম নাই। ফেচবুক মাধ্যমত পষ্টগিলা বহুতে লিখি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় দিয়ক, কিবা দিয়ক, কিন্তু মাত মাতিব নোৱাৰে। আৰু মই এটা কথা কৈছোঁ, এনেকৈ বহি থাকিলে আমি ঘৰৰ ভিতৰত বহি থাকিম, সামাজিক মাধ্যমত আমাক ন্যায় লাগে, আমাক অমুক লাগে, আমাক অমুক কৰিব লাগে, এনেকৈ থাকিলে নহ'ব। ৰাজপথত ওলাই আহক, দলে বলে ওলাই আহক। যেতিয়া জুবিন দা আহিছিল ছিংগাপুৰৰ পৰা, স্বৰ্গৰথখনে লৈ আহিছিল, তেতিয়া লাখ লাখ অনুৰাগী আহিছিল। তো তেনেকৈ আকৌ এবাৰ ওলাই আহক, তেতিয়া আমি ন্যায় পোৱাটো 100% খাটাং। অসমবাসী ৰাইজ, 2026 চনৰ বিধানসভাৰ ইলেকশ্যন আহি আছে। জুবিন দাই কৈ গৈছিল 2026ত বিজেপিক ভোট নিদিব। তো যদি আমি ন্যায় নাপাওঁ, জুবিন ক্ষেত্ৰ যদি নিৰ্মাণ কৰি নিদিয়ে, আমিতো ডাইৰেক্ট কথা বিজেপিক ভোট নিদিওঁ, চিধা কথা। আমি নতুন প্ৰজন্মই ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ, দেশ খলাব পাৰোঁ। আৰু শেষত এটা কথাই ক'ম, জয় আই অসম, জয় জুবিন দা সদায় আমাৰ মাজত আছে, সদায় অমৰ হৈ থাকিব। আৰু জুবিন দাক লৈ কোনো যাতে ৰাজনীতি নকৰে। আৰু এই ভিডিঅ'টো মই ভিউজৰ কাৰণে, ছাবস্ক্ৰাইবাৰৰ কাৰণে, কিবা কাৰণে মই কৰা নাই, মাথো অসমবাসী ৰাইজক মানে অকণমান জনাই দিছোঁ। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ মুখ্যমন্ত্ৰী হেমন্ত মামা, তেখেতে বহুত আঁচনি দিলে, মহিলা উদ্যমিতা আঁচনি দিলে, অৰুণোদয় আঁচনি দিলে, ভাল কথা দিছে, ভাল কথা। দুখীয়া গৰীব মানুহখিনি অকণমান সহায় কৰিছে। তো সহায় কৰাৰ যোগেদি চিলিণ্ডাৰৰ দাম বঢ়াই দিছে। আজি ডেটত চাব গ'লে চিলিণ্ডাৰ আগতে আছিল 950, 850, 750, 650, তেতিয়া বাঢ়ি আজি 1050, 1100, 1200, 1300, 1500 বহুত যাই পাইছে। চবেই এনেকৈ বাঢ়ি থাকিলে অসমবাসী কেনেকৈ থাকিব? হিমন্ত মামা, আপোনাক ভালকৈ কৈছোঁ, আপুনি এইবিলাক ৰাজনীতি কৰা বাদ দিয়ক। আপুনি যদি ইমান সহায় কৰিব বিচাৰিছে, আপুনি দিয়ক, কিন্তু আপুনি এফালৰ পৰাই দি আছে, কিন্তু আনফালৰ পৰা আপুনি পূৰা লুটি নি আছে। আজি দলং বনাইছে, ব্ৰিজ বনাইছে, আপুনি লাখ লাখ কোটি টকা ঋণ লৈছে, লৈ পেলাই অসমবাসীক দিছে, কিবা কৰিছে, আমি এইবিলাক ক'ব নাযাওঁ। কিন্তু আপুনি ইমান টকা টেক্স লগাই দিছে, বহুত বস্তুৰ দাম বাঢ়ি গৈছে আগতকৈ। আজি বজাৰত গ'লে 100 টকাত আগতে যিখিনি বস্তু পাইছিল, সেইখিনি বস্তু আজি কিনিব গ'লে 300-400 টকা লাগে। তো সেইখিনি কথা মই ক'লোঁ। আৰু জুবিন দা অবিহনে আজি 6 মাহ পাৰ কৰিছোঁ, কিবা একো ভাল নলগা হৈছে। অসম বুলি ক'লে কিবা জুবিন গাৰ্গৰ কথা মনত আহে। অসমৰ এজন ৰজা, এই ৰজা নাথাকিলে যে কিবা ৰজা নহা দেশ কেনেকুৱা লাগে, তো তেনেকুৱা হৈ গৈছে। আজি বতৰো, প্ৰকৃতিও আজি কান্দিছে, বৰষুণ দি আছে, ধাৰাসাৰে বৰষুণ। জুবিন গাৰ্গ অবিহনে আজি 6টা মাহ। আৰু যিহেতু 21 মাৰ্চত ঈদ আহি আছে, ঈদত জুবিন গাৰ্গে নিজে কৈছিল সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। আজি ঈদ পালন কৰিব, ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ পালন কৰিব জুবিন গাৰ্গ অবিহনে। আমাৰ ৰঙালী বিহু আহি আছে, বহাগ বিহু এবাৰ যে কি হ'ব, তাত কোনো ক'বলৈ ভাষা নাই। কিন্তু জুবিন দাই কৈ যোৱা নাই যে মই নহ'লে আপোনালোকে বিহু নাপাতিব। বিহু পাতিম, জুবিন দাৰ নাম লৈ পাতিম, জুবিন দাৰ সেই সৃষ্টি কৰ্মৰাজিক লৈ আমি বিহু উদযাপন কৰিম। বিহু আগৰ নিচিনা হৈ নাথাকে আৰু, যে বিহু বুলি ক'লে আগতে জুবিন গাৰ্গ 7খন 8খন অসমীয়াৰ গা হৈ পৰে জুবিন গাৰ্গ, প্ৰত্যেকখন বিহু মঞ্চত জুবিন গাৰ্গ। গুৱাহাটী বুলি ক'লে প্ৰত্যেকখন বিহু মঞ্চত জুবিন গাৰ্গ, নলবাৰী, পাঠশালা, বঙাইগাঁও, ইফালে বহুত জেগা আছে, জুবিন গাৰ্গ নোহোৱা জেগা নায়েই। জুবিন গাৰ্গ চবেই ভাল পায়, চবেই জুবিন গাৰ্গৰ নাম লয়। কিন্তু আজিৰ ডেটত সকলোৱে জুবিন গাৰ্গক পাহৰি গৈছে। প্ৰায়ভাগ আজি অসমীয়া বুলি ক'বলৈ লাজ লাগিছে, প্ৰায় অসমীয়া আজি জুবিন গাৰ্গক পাহৰি গৈছে, জুবিন গাৰ্গৰ নাম ল'ব পাহৰি গৈছে। কিন্তু যেতিয়া মানে স্বৰ্গৰথখন আহিছিল 19 ছেপ্টেম্বৰ তাৰিখে যিটো ঘটনা, তেতিয়া লাখ লাখ অনুৰাগী, তাত কোনো হিন্দু মানুহ নাছিল, তাত কোনো মুছলিম নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল, তাত কোনো ধৰ্মৰ ভেদাভেদ নাছিল, সকলোবোৰ মানুহ গৈছিল। আজি আকৌ সেই ধৰণৰ জুবিন দা নোহোৱাৰ পিছত আজি আকৌ ধৰ্ম ভেদাভেদ কিবা কিবি ওলাই পৰিল। তো তেনেকুৱা কাম আচলতে বন্ধ হ'ব লাগে অসমত।
অসমখন আচলতে মিলা প্ৰীতি হৈ থাকিব লাগে, সকলোৱে সকলোৰ লগত মিলি থাকিব লাগে। মই এইখিনিয়ে কৈছোঁ, জুবিন দাই সেই এক অসম বিচাৰিছিল, অসমখন এক কৰিবলৈ বিচাৰিছিল, কিন্তু নোৱাৰিলে কৰিব। তো বিশেষ কথা নকওঁ, সদায় জুবিন দাৰ কাৰণে মাত মাতি যাম। জয় আই অসম, জয় জুবিন দা।